হেল্ল' এভৰিৱান, হেপী নিউ ইয়েৰ। গীটাৰ ক্লাছৰ কথা আজি ক'ব বিচাৰিছোঁ। গীটাৰ ক্লাছে যোনে যোনে মোৰ ওচৰত ক্লাছ কৰিম বুলি ভাবিছে, বেছিক লেভেলৰ যোনে যোনে অলপ ষ্ট্ৰামিং কৰিব পাৰে, অলপ কৰ্ড চৰ্ডছ ধৰিব জানে, অলপমান কিছু বস্তু জানে, তেওঁলোকক ক্লাছ কৰিবলৈ মই বেছি ভাল পাম। আৰু বেছিক যদি একদম প্ৰথমৰ পৰা শিকিব বিচাৰে তেতিয়াহ'লে মোৰ ওচৰত কোৰ্চ এটা আছে, অনলাইন কোৰ্চ এটা আছে, ভিডিঅ' লেচনছ হয়, সেইটো ল'ব পাৰিব। সেইটো লৈ পেলাই বেছিক অলপমান কৰ্ডছ শিকি ল'ব পাৰিব। তাৰপিছত ক্লাছ কৰিবলৈ বেছি সুবিধা হয় একচুৱেলি, আৰু নিজৰো বহুত লাভ হয় তেনেকৈ। তো যিখিনিয়ে অলপ অলপ জানে তেওঁলোকে ক্লাছ কৰিব বিচাৰিছে, তেওঁলোকে যোনটো লেভেলতে আছে, তেওঁলোকে যদি কৰ্ড চৰ্ডছ অলপ জানিছে আৰু জানিব বিচাৰে তেতিয়াহ'লে তেওঁলোকক কৰ্ডছৰ পৰা আৰম্ভ কৰিম। যদি কিছুমানে চ'ল' বজাই আছে দেন চ'ল' প্লেয়িঙৰ পৰা আৰম্ভ কৰিম। গান চান আমি প্ৰেক্টিছ কৰিম, গান চান উঠাব দিম বা গান চান প্ৰেক্টিছ কৰাম। লগতে স্কিলছ হওক, মোডছ হওক, যোনটো লেভেলত মানে RPG হওক, যোনটো লেভেলৰ বস্তু তেওঁক দৰকাৰ সেইটো লেভেলৰ বস্তু দিম। লগতে এক্সাৰচাইজ থাকিব, তাতে পিকিং ৰাইট হেণ্ড লেফ্ট হেণ্ডৰ হেৰি থাকিব, টেকনিক্স থাকিব বেলেগ বেলেগ। চ' যাক যেনেকুৱা দৰকাৰ হয় সেই হিচাপতে ক্লাছ কৰিম। যিহেতু গ্ৰুপ ক্লাছ নহয়, ছিংগলেই ক্লাছ কৰোঁ মই, তো সেইটো কাৰণে সেনেকেই প্লেন কৰিছোঁ বস্তুটো। আৰু জানুৱাৰীৰ পৰাই ক্লাছ আৰম্ভ হ'ব, আৰু পাৰ মান্থত মই 5টা ক্লাছ কৰিম। 5টা ক্লাছৰ ফিজটো হ'ব 2500 পাৰ মান্থত। আৰু সেই 5টা ক্লাছ কৰাৰ পিছত যদি কোনোবাই কৰিব নিবিচাৰে তেতিয়াহ'লে সেইটো প্ৰব্লেম নাই, তেওঁ নিজৰ মতে সেইখিনি বস্তু প্ৰেক্টিছ কৰিব পাৰে। আৰু যদি বিচাৰে যে তেওঁ কণ্টিনিউ কৰি থাকিব তেতিয়াহ'লে একো প্ৰব্লেম নাই। অনলাইন ক্লাছটো গুগল মিটতে কৰোঁ, আৰু অফলাইনটো গুৱাহাটীত চানমাৰীত হ'ব। মই ৰাজগড়ত থাকোঁ, ৰাজগড়তে ক্লাছ কৰিম যিখিনি গুৱাহাটীৰ হয় তেওঁলোকক। আৰু সেইখিনিয়ে বেছিক ডিটেইলছ ক্লাছত। বাকী যেনেকৈ যাৰ সুবিধা হয় সেনেকৈ এনৰল কৰি ল'ব। আৰু যিটো ফিজ হয় সেইটো একচুৱেলি এডভান্স পে' কৰিব লাগিব। যোনে ফাৰ্ষ্টতে পে' কৰিব বা যোনে ফাৰ্ষ্টতে আহি পে' কৰি ল'ব তেওঁলোকৰে ক্লাছ প্ৰথমতে ষ্টাৰ্ট হ'ব। বহুতে সোধে, বহুতে কৈ থাকে, তো সেইখিনিয়ে মেইন বস্তু। বাকী শিকাৰ যিমানখিনি মই পাৰোঁ, যিমানখিনি দেখাব লাগে, যিমান বস্তু দৰকাৰ হয় বা ল'ব পাৰে সিমান বেছিকৈ মই দিবলৈ ট্ৰাই কৰিম, যাতে বেছি কম টাইমত বেছি শিকিব পাৰে। ঠিক আছে, সেইখিনি বস্তু মই যিমান পাৰোঁ দিবলৈ ট্ৰাই কৰিম, যিমানখিনি মই জানো। আৰু ক্লাছ আৰম্ভ হ'ব, আৰু এতিয়া লাহেকৈ বহুতখিনি ষ্টুডেণ্টছ আহিছে, চাই লওঁ কোনে কেনেকৈ কেনেকৈ ষ্টাৰ্ট কৰিব পাৰোঁ। আৰু অফলাইনো হ'ব, অনলাইনো হ'ব ক্লাছ। 1 ঘণ্টাই ক্লাছ হ'ব, ঠিক আছে, 1 ঘণ্টা ক্লাছ কৰোঁ। আৰু সেইখিনি সময়তে যিমান পাৰোঁ মই, কেতিয়াবা অলপ বেছিও হৈ যায়, যিমান পাৰোঁ বস্তু দিবলৈ ট্ৰাই কৰিম। যিখিনি বস্তু দৰকাৰ হয়, এক্সাৰচাইজ হওক বা টেকনিক্সবিলাক হওক, RPG, স্কিলছ, মোডছ, যেনেকুৱা নলেজ তেওঁ দৰকাৰ হয় বা দৰকাৰ হ'ব সেই গোটেইখিনি দিবলৈ ট্ৰাই কৰিম। ইয়াৰ ট্ৰেইনিঙৰ হওক, চব বস্তুৱে থাকিব তাতে। তো যাৰ যাৰ চব মিলে, সকলো মিলে বস্তু, সেইখিনিয়ে মোক কণ্টেক্ট কৰিব। আৰু ইনষ্টাগ্ৰামত থ্ৰু দি কণ্টেক্ট কৰিলে বেছি ভাল। মই হোৱাটছআপত নম্বৰটো দিয়ে দিম। ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিলে Bhaskar0707 বুলি আছে ইনষ্টাগ্ৰামত মোৰ একাউণ্টটো, তাতে কৰিব পাৰিব। বা বেলেগো ৱেজ আছে কণ্টেক্ট কৰা, কমেণ্ট কৰিলে মই নাম্বাৰটো দি দিম বাৰু, কোনো প্ৰব্লেম নাই। তো সেইখিনিয়ে বস্তু। ক্লাছৰ কাৰণে যাৰ যাৰ ইনকুৱাৰিজ আছিলে সেইখিনি মই কৈ দিছোঁ। আৰু যোনে ফাৰ্ষ্টতে আহিব তাৰে ষ্টাৰ্ট কৰিম। বহুত এগাল মানে মেছেজ কৰি থাকে ক্লাছ কৰিম, কিবা কৰিম বুলি, বাট ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। চ' সকলোকে ক্লাছত লগ পাম বুলি ভাবিছোঁ। আৰু যিমান পাৰোঁ মই দেখাই দিম, মোৰ যিমান এক্সপিৰিয়েঞ্চ আছে, নলেজ আছে, সেইখিনিৰ পৰা মই যিমান পাৰোঁ বস্তু গাইড কৰি যাবলৈ চাম। ঠিক আছে, থেংক ইউ ছ' মাছ, আৰু হেপী নিউ ইয়েৰ চবকে। ভালকৈ শিকা তোমালোকে, আৰু লগ পাই আছোঁ।